হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ লগত ফেচ টু ফেচ কথা পাতিব বিচাৰোঁ। মই জুবিন গাৰ্গ অনুৰাগী হয়। জুবিন গাৰ্গৰ বিষয়ে কোৱাতে আপুনি বেয়া পাইছে। আপোনাক বেয়া কৈছোঁ, ভাল কৈছোঁ, আপোনাকহে চিনি পাওঁ। ঠিক ফাইলৰ দৰে ফাইলটো তল পৰি গ'লে বহুত দিন লাগি যায়। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাকে কৈছোঁ, আপুনি মোতকৈ বেছি ভালকৈ বুজি পায়। জুবিন গাৰ্গৰ কথাখিনি আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালী যদি ক'লে হয়, আপুনি কি কৰিলে হয়? আপুনিতো কৈছে ময়ো জুবিন, সকলোৱে জুবিন। এই কথাখিনি খঙত কোৱা গৈছে। সকলোৰে মনতে জুবিন গাৰ্গ। 2026 বৰ্ষত জুবিন গাৰ্গৰ গান শুনা পোৱা নাই। জুবিন গাৰ্গৰ অনুৰাগী সেইবাবে কৈ আছে, কেৱল ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ অনুৰাগীসকলে। মই কংগ্ৰেছ নহয়, মই বিজেপি হয়। মোৰ ভোটটো বিজেপিয়ে পাব। মোৰ ঘৰৰ মানুহৰ ভোটটো বিজেপিয়ে পাব। চবৰে এটা ধাৰণা থাকে, এফালে চম্ভালিম না সেইফালে চম্ভালিম। ইফালে ইলেকশ্যন আহি আছে, সকলোৰে মনতে ভয়। জুবিন গাৰ্গৰ অনুৰাগীক বন্দী কৰি থৈ দিলে আপুনিতো খালাচ কৰিব লাগিব। হেমন্ত বিশ্ব শৰ্মা, মূল্যহীন ভোটটো কিয় নষ্ট কৰে? এটা ভোটৰ কাৰণে নেতা হাৰে। মূল্যহীন ভোটটো নষ্ট কৰিব নালাগে বিজেপি চৰকাৰ।